Students, তোমালোকে বাৰু জানানে আমি খোৱা খাদ্যবোৰৰ বেলেগ বেলেগ সোৱাদ আমি কিদৰে পাওঁ? আমাৰ জিভাত কিছুমান টেষ্ট বাডছ মানে সোৱাদ কলিকা থাকে যাৰ সহায়ত আমি খোৱা খাদ্যবোৰৰ বিভিন্ন সোৱাদসমূহ আমি পাওঁ বা অনুভৱ কৰোঁ। বিভিন্ন সোৱাদৰ বাবে যেনে মিঠা, জ্বলা, টেঙা, নিমখীয়া আদি বিভিন্ন সোৱাদৰ বাবে থকা সোৱাদ কলিকাবোৰ আমাৰ জিভাৰ বেলেগ বেলেগ এলেকাত অৱস্থিত। আমাৰ সোৱাদ কলিকাবোৰ প্ৰধানকৈ জিভাত থাকিলেও কিছুমান আমাৰ ডিঙিত আৰু কিছুমান আমাৰ মুখৰ ওপৰৰ অংশ মানে তালুটো অৱস্থিত। এতিয়া তোমালোকে হয়তো ভাবিছা যে মেম এইখিনি কথাটো আমি আগৰ পৰাই জানো। হয়, নিশ্চয়কৈ তোমালোকে জানিবই পাৰা। কিন্তু তোমালোকে বাৰু এইটো জানানে যে কেঁচুৱাবিলাকৰ সোৱাদ কলিকা সিহঁতৰ গালতো থাকে? হয়, তোমালোকে ঠিকেই শুনিছা। কেঁচুৱাবিলাকৰ সোৱাদ কলিকা সিহঁতৰ জিভা, ডিঙি আৰু তালুৰ উপৰিও সিহঁতৰ গালৰ ভিতৰৰ ফালেও থাকে। আৰু তোমালোকে সকলোৱে জানা কেঁচুৱাবোৰে কেৱল গাখীৰেই খায় আৰু সেই গাখীৰতে যাতে সিহঁতে বেলেগ বেলেগ বিভিন্ন ধৰণৰ সোৱাদ পায় আৰু বেছিকৈ জুতি পায় তাৰ বাবে আচলতে সিহঁতৰ গালতো সোৱাদ কলিকা থাকে। আচৰিত নহয়নে বাৰু? এনেকুৱা আৰু ইণ্টাৰেষ্টিং ফেক্টছ জানিবৰ বাবে তোমালোকে আমাক কমেণ্টত জনাবা।